বিশেষ খবৰ কংগ্ৰেছৰ ভাল দিন আহিছে কিয়নো সৰকাৰ গঠন কৰিছে নেশনাল ডেমোক্ৰেটিক এলায়েন্সে আৰু নেশনাল ডেমোক্ৰেটিক এলায়েন্সে অৰ্থাৎ বিজেপিৰ নেতৃত্বত সৰকাৰ গঠন হোৱাৰ পাছত আসলতে সৰকাৰৰ প্ৰতি আকৃষ্ট হ'ব লাগিছিল কিন্তু আকৃষ্ট এনডিএৰ প্ৰতি নহয় এবাৰ আকৃষ্ট হৈছে কংগ্ৰেছৰ প্ৰতি এবাৰ তিনিগৰাকী নিদলীয় সাংসদে তেওঁলোকে জয় হোৱাৰ পাছত এবাৰ যোগদান কৰিছে কংগ্ৰেছত যাৰ বাবে এবাৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ আৰু জনাব বিচাৰিছো এই বিশেষ খবৰটো ভাল দিন আহিছে কংগ্ৰেছৰ ভাল দিন আহিছে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ পূৰ্বতকৈ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ তিনি নিৰ্দলীয় সাংসদে কংগ্ৰেছৰ প্ৰতি আগবঢ়ালে সমৰ্থন তিনি নিৰ্দলীয় সাংসদে আগবঢ়াইছে কংগ্ৰেছৰ প্ৰতি সমৰ্থন ৯৯খন আসনৰ পৰা কংগ্ৰেছৰ আসন বৃদ্ধি পালে ১০২ লৈ মঙলবাৰে দুই নিৰ্দলীয় সাংসদে সমৰ্থন আগবঢ়ালে কংগ্ৰেছক দুই নিৰ্দলীয় সাংসদে কংগ্ৰেছক সমৰ্থন আগবঢ়ালে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদ বিশাল পাটিলে সমৰ্থন আগবঢ়াইছিল কংগ্ৰেছক মঙলবাৰে সমৰ্থন আগবঢ়োৱা দুই নিৰ্দলীয় সাংসদ ক্ৰমে মহম্মদ হানিফা আৰু পাপ্পু যাদৱ লাডাখৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয় হৈছিল মহম্মদ হানিফা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয় হৈছিল মহম্মদ হানিফা আনহাতে বিহাৰৰ পুনিয়া সমষ্টিৰ পৰা জয় হৈছিল পাপ্পু যাদৱ আৰু এই তিনি সাংসদৰ সমৰ্থনৰ ফলত ইণ্ডিয়া এলায়েন্সৰ মুঠ সাংসদৰ সংখ্যা হ'ল গৈ ২৩৭ গৰাকী আৰু এই মুহূৰ্তত জনাব বিচাৰিছো সঁচাকৈ ভাল দিন আহিছে নেকি কংগ্ৰেছৰ কিয়নো কংগ্ৰেছৰ প্ৰতি আকৃষ্ট বাঢ়িছে এবাৰ নিৰ্দলীয় সাংসদে যোগদান কৰিছেহি কংগ্ৰেছৰ শিবিৰত কালিৰ দিনটোত দুগৰাকীকৈ কংগ্ৰেছী নিৰ্দলীয় সাংসদে কংগ্ৰেছত যোগদান কৰাৰ লগতে কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ বিশাল পাটিল নামৰ এগৰাকী নিৰ্দলীয় সাংসদে যোগদান কৰিছিল কংগ্ৰেছত আৰু তেনেদৰে কালিৰ দিনটোত দুগৰাকীকৈ মহম্মদ হানিফা আৰু পাপ্পু যাদৱ এই দুইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে এবাৰ কংগ্ৰেছত যোগদান কৰাৰ খবৰ লাভ কৰাৰ পাছতে হততে কংগ্ৰেছ শিবিৰৰ মাজত এতিয়া আনন্দ উল্লাস বৃদ্ধি পাইছে কিয়নো এনডিএ চৰকাৰ গঠন হোৱাৰ পাছত চৰকাৰী পক্ষৰ প্ৰতি বা এনডিএত যদি যোগদান কৰিলেহেঁতেন তেন্তে অধিক সা সুবিধা বা অধিক লাভজনক হ'লহেঁতেন কিন্তু তাৰ প্ৰতি তেওঁলোকে আকৃষ্ট নহয় তিনিগৰাকী এনে সাংসদ যি তিনি সাংসদ নিৰ্দলীয় হিচাপে তেওঁলোকে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হৈ তেওঁলোকে নিজৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল আৰু এই তিনি নিৰ্দলীয় সাংসদে এতিয়া যোগদান কৰিছে কংগ্ৰেছত তিনি নিৰ্দলীয় সাংসদে সমৰ্থন আগবঢ়ালে কংগ্ৰেছৰ প্ৰতি যাৰ ফলত ৯৯খন আসনৰ পৰা কংগ্ৰেছৰ আসন বৃদ্ধি পালে ১০২ লৈ মঙলবাৰে সমৰ্থন আগবঢ়োৱা দুই নিৰ্দলীয় সাংসদৰ নাম হৈছে ক্ৰমে মহম্মদ হানিফা আৰু পাপ্পু যাদৱ মহম্মদ হানিফাই লাডাখ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল আনহাতে বিহাৰৰ পুনিয়া সমষ্টিৰ পৰা জয়লাভ কৰিছিল পাপ্পু যাদৱে আৰু ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ বিশাল পাটিল নামৰ যিগৰাকী সাংসদ আছিল নিৰ্দলীয় সাংসদ এইগৰাকী সাংসদে যোগদান কৰিছিল কংগ্ৰেছৰ শিবিৰত আৰু ইয়াৰ ফলত বৰ্তমান সময়ত ইণ্ডিয়া এলায়েন্সৰ মুঠ সাংসদৰ সদস্য অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ মুঠ সাংসদৰ সংখ্যা ২৩৭ গৰাকীলৈ বৃদ্ধি পাইছে